ন্যায়ৰ যুঁজখন চলি আছে ন, মই চলাই থাকিব লাগিব, মই যুঁজি থাকিব লাগিব। সেইকাৰণে অসমবাসীসমূহ অসমবাসী ৰাইজৰ মই সহায় সহযোগিতা মোৰ লগত মই এইখিনি শক্তি মই তেওঁলোকৰ পৰা বিচাৰিছোঁ। জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ, এশগুৰু মাৰিলে বাগৰু মৰণ। এই দশা আৰম্ভ হৈছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ চলাব উচ্চতম ন্যায়ালয়ে। মহাৰাষ্ট্ৰৰে মুছলমানক গুলী হোৱাৰ ভিডিঅ' আপলোড কৰিছিল আৰু তাৰ পিছত বিপদত পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এতিয়া আইনী সংকটত পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উচ্চতম ন্যায়ালয়ৰ কাঠগড়াত থিয় হ'ব লাগিব হিমন্ত বিশ্ব শৰ্মা। সাম্প্ৰদায়িক ঘৃণাৰ নামত নৈতিক পতনো ঘটিল হিমন্ত বিশ্ব শৰ্মাৰ। আগুৱাইছো আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ। এইবাৰ অজাপৰ নেতা লুৰিণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জোৰদাৰ সমালোচনা কৰিছে। লুৰিণজ্যোতি গগৈয়ে কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈছে ডকাইতৰ চৰ্দাৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে লুৰিণজ্যোতি গগৈয়ে। আন এটা খবৰ হৈছে অহা 14 ফেব্ৰুৱাৰীত এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব অসমবাসী। প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব মোৰানৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা অত্যাধুনিক ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি, য'ত অৱতৰণ কৰিব বায়ু সেনাৰ অত্যাধুনিক বিমান যুঁজাৰু বিমান, য'ত অৱতৰণ কৰিব বায়ু সেনাৰ অত্যাধুনিক যুঁজাৰু বিমান। আজি ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ, এইবাৰো যদি বিহাৰৰ নিচিনা গুণ্ডামি কৰিব আহে গৰু পিটন দিয়া হ'ব। মোৰ সমৰ্থকক যদি ৰেকিবুদ্দিনে কিবা কৰিম বুলি ভাবে ময়ে অৱস্থা বেয়া কৰিম। মোৰ যুদ্ধ ৰেকিবুদ্দিনৰ লগত নহয়, মোৰ যুদ্ধ ৰেকিবুদ্দিনৰ বছ মুখ্যমন্ত্ৰীৰ লগত। এইদৰে ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে সৰব হৈ পৰিছে এইবাৰ দুলু আহমেদৰ তৰফৰ পৰা এইদৰে মন্তব্য কৰা হৈছে। জনাইছো ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ। এইবাৰ নিৰ্বাচনৰ পূৰ্বে কাৰ্বি আংলঙত কংগ্ৰেছৰ পদত্যাগৰ জোৱাৰ উঠিছে। এই মুহূৰ্তত এটা পলিটিকেল ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। পদত্যাগ কৰিছে এইবাৰ কৰকান্থী মণ্ডল কংগ্ৰেছৰ 725 গৰাকী নেতা কৰ্মীয়ে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা ডাঙৰ খবৰ, 1951 চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হোৱা নাই, তেতিয়া মোৰো জন্ম হোৱা নাই। ৰেকিবুদ্দিন আহমেদে ছয়গাঁৱৰ পৰা লুণ্ঠন কৰিছে, মধ্য প্ৰদেশত সম্পত্তি কৰিছে। এইদৰে দুলু আহমেদে কটাক্ষ কৰিছে। দুলু আহমেদে কৈছে যে 1951 চনত মুখ্যমন্ত্ৰীৰো জন্ম হোৱা নাই, মোৰো তেতিয়া জন্ম হোৱা নাই। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ, বিপদ বৃদ্ধি পাইছে এতিয়া ভূপেন বৰালৈ মহিলা আয়োগৰ জাননী। এইবাৰ মহিলাক অশ্লীল ইংগিত দিয়াৰ অভিযোগ উঠিছিল কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে। এই মুহূৰ্তত ডাঙৰ খবৰ, বিপদ এতিয়া বৃদ্ধি পাইছে ভূপেন বৰালৈ মহিলা আয়োগৰ জাননী। এইবাৰ মহিলাক অশ্লীল ইংগিত দিয়াৰ পিছত এতিয়া অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে। জনাইছো আন এটা খবৰ, গৌৰৱ গগৈৰ SITৰ প্ৰতিবেদনৰ ওপৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ব্যৱস্থা ল'ব। অমিত শ্বাহে নীৰৱে কাম কৰে, তেতিয়া গম পাব ধুমুহা আহি আছে। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত এইদৰে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাইছো আন এটা খবৰ, ভাৰতৰ মানুহে এসাঁজ লঘোৰে থাকিব কিন্তু পাকিস্তানক সমৰ্থন নকৰে। গৌৰৱ গগৈক লৈ পুনৰ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত অত্যন্ত জৰুৰী খবৰ জনোৱাৰ চেষ্টা কৰিছো। ভাৰতৰ মানুহে লাগিলে এসাঁজ লঘোৰে থাকিব কিন্তু পাকিস্তানক সমৰ্থন নকৰে। গৌৰৱ গগৈৰ ওপৰত কংগ্ৰেছ দলে শীঘ্ৰেই একশ্যন ললে ভাল। পৰৱৰ্তী খবৰ মাজলৈ, গ্ৰেপ্তাৰ হ'ব নেকি গৌৰৱ গগৈ? সাংসদ পদ খাৰিজ হ'ব নেকি গৌৰৱৰ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মহাবিস্ফোৰণৰ পাছতে এই প্ৰশ্ন। গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাষ্ট্ৰবিৰোধী কাৰ্যত জড়িতৰ অভিযোগ। গৌৰৱৰ পাকিস্তান কানেকশ্যনৰ এটাৰ পাছত আন এটা তথ্য। 2013 চনৰ 14 ডিচেম্বৰত গোপনে পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ।
24 ডিসেম্বৰ পৰ্যন্ত গোপনে পাকিস্তানতেই আছিল গৌৰৱ গগৈ। আটাৰী বাঘা বৰ্ডাৰ হৈ গোপনে প্ৰৱেশ কৰিছিল পাকিস্তানত। কেৱল লাহোৰ যোৱাৰহে অনুমতি পাইছিল গৌৰৱ গগৈ। কিন্তু সেই গৌৰৱে ইছলামাবাদ কৰাচী যাবলৈও হঠাৎ অনুমতি পাইছিল। সেই সময়ত গৌৰৱ সাংসদ নহয়, কেৱল মুখ্যমন্ত্ৰীৰ পুত্ৰহে আছিল। পাকিস্তানত 10 দিন থকাৰ পিছতেই সলনি হৈছিল গৌৰৱ গগৈ আৰু 10 দিনে সামাজিক মাধ্যমো ব্যৱহাৰ কৰা নাছিল গৌৰৱ গগৈ। তাৰ পিছতেই সাংসদ হিচাপে নিৰ্বাচিত হৈছিল গৌৰৱ গগৈ। পাকিস্তানৰ পৰা আহিয়ে ভাৰতৰ সামৰিক ক্ষেত্ৰক লৈ প্ৰশ্ন তুলিছিল আৰু নিউক্লিয়াৰ সীমান্ত প্ৰতিৰক্ষাক লৈ প্ৰশ্ন কৰিছিল গৌৰৱ গগৈ। 2015 চনত ভাৰতৰ যুৱ প্ৰজন্মৰ এটা দলক লৈ পাকিস্তান হাই কমিছন গৈছিল গৌৰৱ। অভিযোগ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।